ৰাজপথত যমদূতক প্ৰত্যাহ্বান জনাই তেওঁ। কোনো লোকে যাতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া নহয়, ইয়াৰ বাবে প্ৰতিদিনে ৰাজপথত তেওঁ যমদূতক প্ৰত্যাহ্বান জনাবলৈ ওলাই আহে। প্ৰতিখন দুচকীয়া বাহনত চকু থাকে তেওঁৰ। মানুহৰ জীৱন ৰক্ষাৰ বাবে বিক্ৰী কৰিছে নিজৰ ঘৰখন, এৰিছে চাকৰি। আনকি পত্নীৰ আ-অলংকাৰো বিক্ৰী কৰিছে মানুহৰ জীৱন ৰক্ষাৰ বাবে। ৰাজপথত হেলমেট পিন্ধি দিনৰ দিনটো থিয় হৈ থাকে তেওঁ। এক পথ দুৰ্ঘটনাত লোকজনে হেৰুৱাইছিল নিজৰ বন্ধুক। পথ দুৰ্ঘটনাত বন্ধুৰ মৃত্যু হোৱাৰ পিছতেই চাকৰি এৰি নিজৰ ধনেৰে হেলমেট কিনি ৰাজপথেৰে যোৱা হেলমেটবিহীন দুচকীয়া বাহন চালকৰ মাজত বিতৰণ কৰে হেলমেট। বৰ্তমানলৈকে 60,000ৰো অধিক হেলমেট বিনামূলীয়াকৈ বিতৰণ কৰিছে তেওঁ। হেলমেট মেন অফ ইণ্ডিয়া বুলিও জনাজাত তেওঁ। চাই থাকক আমাৰ এই বিশেষ প্ৰতিবেদন। আমাৰ এই বিশেষ প্ৰতিবেদনত চিনাকি কৰাই দিব বিচাৰিছো হেলমেট মেন অফ ইণ্ডিয়াৰ লগত। তেওঁৰ নাম ৰাঘৱেন্দ্ৰ কুমাৰ। হেলমেট পৰিধান নকৰাকৈয়ে দুচকীয়া বাহন চলোৱা লোকসকলক ৰাজপথত ৰখাই তেওঁ বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। বিগত 10 বছৰ ধৰি ৰাঘৱেন্দ্ৰ কুমাৰ এই কাম কৰি আহিছে। 2014 চনত হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ ৰাঘৱেন্দ্ৰ কুমাৰে এজন বন্ধু মৃত্যুৰ মুখত পৰিছিল। ইয়াৰ পিছতেও ৰাঘৱেন্দ্ৰ কুমাৰে পথ সুৰক্ষাক লৈ ৰাজ্যৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে কাম কৰিম বুলি থিৰাং কৰে। চাকৰিৰ ৰাঘৱেন্দ্ৰ কুমাৰ পথ সুৰক্ষাক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে নামি পৰে ৰাজপথত। নিজৰ ঘৰ আৰু পত্নীৰ অলংকাৰ বিক্ৰী কৰি হাজাৰ হাজাৰ হেলমেট কিনি ৰাজপথত বিনামূলীয়াকৈ বিতৰণ কৰে ৰাঘৱেন্দ্ৰ কুমাৰে। বৰ্তমানলৈকে 60,000ৰো অধিক হেলমেট বিনামূলীয়াকৈ বিতৰণ কৰিছে ৰাঘৱেন্দ্ৰ কুমাৰে। আমাৰ এই প্ৰতিবেদন যদি ভাল পাইছে আমাক ফেচবুকত ফলো কৰিব আৰু যদি ইউটিউবত আমাৰ এই প্ৰতিবেদন চাইছে তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। চাই থাকিব সংবাদ 365।